নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম ক্লাস 6 ৰ জিওগ্ৰাফিৰ অৰ্থাৎ ভূগোলৰ প্ৰথমটো লেসন সৌৰজগতত আমাৰ পৃথিৱী সৌৰজগত বুলি ক'লে সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহাণুপুঞ্জলৈ সৃষ্ট সূৰ্যৰ পৰিয়ালটোকে কি বুলি কোৱা হৈছে সৌৰজগত বুলি কোৱা হৈছে এই সৌৰজগতত টোটাল 8টা গ্ৰহ আছে আৰু একাধিক্ৰমে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি এই গ্ৰহসমূহ হল 1 নম্বৰত আছে বুধ 2 নম্বৰত আছে শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এটো খুবেই প্ৰয়োজন সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে গ্ৰহসমূহৰ নাম মনত ৰখাটো খুবেই প্ৰয়োজন প্ৰশ্নত আহিব পাৰে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান এটা কি হ'ব পৃথিৱীৰ স্থান তৃতীয় 3 নম্বৰ স্থানত আছে এই 8টা গ্ৰহৰ উপৰিও 2006 চনৰ আগষ্ট মাহৰ আগলৈকে আৰু এটা গ্ৰহ আছিল সেই গ্ৰহটোৰ নাম হৈছে প্লুটো 2006 চনৰ আগষ্ট মাহৰ পিছত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহৰ পৰা অতৰাই দিছে কাৰণ গ্ৰহ হবৰ বাবে গ্ৰহ প্লেনেট হবৰ বাবে কিছু ক্ৰাইটেৰিয়া লাগে যেনে ধৰক এটা নিৰ্দিষ্ট কক্ষপথ বুলি ক'লে সূৰ্য ধৰক এটো সূৰ্যক কেন্দ্ৰ কৰি আমাৰ প্ৰত্যেকটি 8টি গ্ৰহ কি কৰি আছে ঘূৰি আছে বুধ শুক্ৰ পৃথিৱী মংগল এনে ধৰণে এই 8টা গ্ৰহৰ প্ৰত্যেকৰে এটা নিজা কক্ষপথ আছে অৰ্থাৎ সূৰ্যক কেন্দ্ৰ কৰি যি পথে যিটো ৰাস্তাই তেওঁলোক ঘূৰি থাকে এটোকে কি বুলি কোৱা হয় কক্ষপথ আৰু প্লুটোৱে কি কৰে তাৰ নিজৰ কক্ষপথ এৰি অন্য গ্ৰহৰ কক্ষপথত হি এন্টাৰ কৰে সেই কাৰণে তাক কি কৰা হৈছে গ্ৰহৰ মৰ্যাদাৰ পৰা নমাই দিয়া হৈছে আৰু বৰ্তমান কি আছে টোটাল 8টা গ্ৰহ আছে আমাৰ সৌৰজগতত এতিয়া আমাৰ সৌৰজগতৰ ভিতৰত কি আছে আমাৰ পৃথিৱী আছে সৌৰজগতৰ ভিতৰত কি আছে এই সৌৰজগতৰ যে ছবি অতি সুন্দৰভাৱে ইয়াত দিয়া আছে ইয়াত একাধিক্ৰমে গ্ৰহসমূহৰ নামো দিয়া আছে সূৰ্যৰ পৰা ডিসটেন্স অনুসৰি একাধিক্ৰমে দূৰত্ব অনুসৰি গ্ৰহসমূহ কি আছে প্ৰথমে আছে বুধ গ্ৰহ শুক্ৰ পৃথিৱী মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত কি আছে গ্ৰহাণুপুঞ্জ আছে এটো খুবেই ইম্পৰ্টেন্ট বহু এক্সামিনেশনত আহে প্ৰতিযোগিতামূলক পৰীক্ষাত আহে যে গ্ৰহাণুপুঞ্জ কোন দুটি গ্ৰহৰ মাজত আছে কোন দুটি গ্ৰহৰ মাজত আছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন আমাৰ যে সোলাৰ সিস্টেম আছে এই সোলাৰ সিস্টেম হৈছে মিল্কি ৱে গ্যালাক্সিৰ ভিতৰত আছে এতিয়া গ্যালাক্সি বুলি ক'লে কি অৰ্থাৎ তাৰকা ৰাজ্য বুলি ক'লে কি হয় আমি যদি ৰাতিৰ আকাশত চাওঁ তেন্তে দেখিম যে কোনো ঠাইত অগণন তৰা থুপ খাই আছে আৰু কোনো ঠাইত একেবাৰে নাই বুলিলেও হয় এই যে একে ঠাইতে যে থুপ খাই আছে তৰাসমূহ এই একে ঠাইতে থুপ খাই থকা এই তৰাসমূহকে কি বুলি কোৱা হয় তাৰকা ৰাজ্য ইংৰাজীত গ্যালাক্সি আৰু এনে ধৰণৰ এটা গ্যালাক্সি হৈছে মিল্কি ৱে গ্যালাক্সি অসমীয়াত হাতীপতি বোলা হয় আৰু এই মিল্কি ৱে গ্যালাক্সিৰ ভিতৰতে কি আছে আমাৰ এই সোলাৰ সিস্টেম আছে মিল্কি ৱে গ্যালাক্সিৰ নিকটৱৰ্তী যি গ্যালাক্সি হৈছে এই গ্যালাক্সি হৈছে এন্ড্ৰমেডা গ্যালাক্সি এই গ্যালাক্সি কি নাম হৈছে এন্ড্ৰমেডা গ্যালাক্সি এই ক্লাস 6 ৰ এই লেসনত যিমানখিনি দিয়া আছে ইয়াৰ উপৰিও আৰু অহাৰ সম্ভাৱনা থকা ইয়াৰ লগত জড়িত আমি প্ৰত্যেকটো কথা ইয়াত আলোচনা কৰি যাম পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী যেটো নক্ষত্ৰ সেই নক্ষত্ৰটোৰ নাম হৈছে কি সূৰ্য এটা নক্ষত্ৰ এইখিনিতে মনত ৰখা ভাল নক্ষত্ৰ বুলি ক'লে যাৰ নিজা তাপ আৰু পোহৰ আছে তাক কি বুলি কোৱা হয় নক্ষত্ৰ বুলি কোৱা হয় আৰু গ্ৰহৰ কোনো নিজা তাপ আৰু পোহৰ নাই যেনে পৃথিৱী এটা গ্ৰহ পৃথিৱীয়ে যে তাপ আৰু পোহৰ কৰ পৰা পায় সূৰ্যৰ পৰা পায় আমাৰ পৃথিৱীৰ যেটো নিকটৱৰ্তী যেটো নক্ষত্ৰ এই নক্ষত্ৰটো হৈছে সূৰ্য আৰু সূৰ্যৰ পিছতে যেটো নক্ষত্ৰ আছে এই নক্ষত্ৰৰ নাম হৈছে প্ৰক্সিমা চেণ্টাউৰি আৰু আমাৰ পৃথিৱীৰ যে শক্তিৰ যে উৎস এই শক্তিৰ উৎস হৈছে সূৰ্য আৰু এই সূৰ্যৰ কি হৈছে উপৰি পৃষ্ঠৰ যে উষ্ণতা সূৰ্যৰ উপৰি পৃষ্ঠৰ যে উষ্ণতা কিমান 6000 ডিগ্ৰী সেলসিয়াস
সূৰ্যৰ অনেকটা লেয়াৰ আছে ইয়াৰ যেটো আটাইতকৈ কোৰ ভিতৰ যেটো লেয়াৰ আছে তাক কি বোলা যায় কোৰ এই কোৰ উষ্ণতা হৈছে 15 মিলিয়ন ডিগ্ৰী সেলসিয়াস কিমান উত্তাপ আৰু যেটো আটাইতকৈ বহিঃপৃষ্ঠ সূৰ্যৰ আটাইতকৈ যেটো বহিঃপৃষ্ঠ আছে তাৰ উষ্ণতা কিমান হৈছে 6000 ডিগ্ৰী সেলসিয়াস আৰু সূৰ্যৰ বয়স 500 কোটি বছৰ প্ৰায় 500 কোটি বছৰ আৰু সূৰ্য যি কম্পোজিশন এই কম্পোজিশন কিমান 71% কি আছে হাইড্ৰোজেন আছে আৰু 26.5% হিলিয়ামেৰে গঠিত ইয়াতে পৃথিৱীৰ সম্বন্ধে দিয়া আছে পৃথিৱীৰ আনুমানিক বয়স 4500 নিযুত বছৰ আৰু পৃথিৱীয়ে সূৰ্যক এপাক ঘূৰিবৰ কাৰণে কিমান দিন লয় 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 to 47 সেকেন্ড সময় লয় আৰু এই চাৰ্টখন আপোনালোকে ভিডিওটো পোষ্ট কৰি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব ইয়াত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাধিক্ৰমে গ্ৰহসমূহৰ নাম দিয়া আছে আৰু সূৰ্যক প্ৰদক্ষিণ কৰিবৰ বাবে কিমান দিন সময় লাগে আৰু ইয়াৰ ব্যাসৰ দৈৰ্ঘ্য আৰু উপগ্ৰহৰ সংখ্যা ইয়াত সুন্দৰভাৱে দিয়া আছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি যেটো প্ৰথম গ্ৰহ হৈছে এই গ্ৰহটো হৈছে বুধ গ্ৰহ এই গ্ৰহটো কি বুধ গ্ৰহ কি হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত আছে প্ৰশ্ন আহিব পাৰে সূৰ্যৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহ কোনটি কি হ'ব বুধ গ্ৰহ হ'ব বুধ গ্ৰহত কোনো এটমস্ফিয়াৰ নাই অৰ্থাৎ বায়ুমণ্ডল নাই আৰু এটা ওয়ান অফ দা brightest planet in our solar system less than Venus is অতি উজ্জ্বল কিন্তু এই শুক্ৰ গ্ৰহতকৈ উজ্জ্বলতা ইয়াৰ কি আছে কম আছে আৰু ইয়াৰ কোনো উপগ্ৰহ নাই স্যাটেলাইট নাই বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই উপগ্ৰহ বুলি ক'লে কি হয় সাধাৰণতে গ্ৰহসমূহে কি কৰে সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহসমূহ ঘূৰি থাকে আৰু এই গ্ৰহক কেন্দ্ৰ কৰি কি কৰে গ্ৰহক কেন্দ্ৰ কৰি আকৌ কি কৰে উপগ্ৰহসমূহ ঘূৰি থাকে যেনে মুন চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ আমাৰ পৃথিৱী কি হয় সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি থাকে আৰু চন্দ্ৰই কি কৰে পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰি থাকে আৰু দূৰত্ব অনুসৰি যেটো 2 নম্বৰ স্থানত যেটো গ্ৰহ আছে এই গ্ৰহটোৰ নাম কি হৈছে শুক্ৰ গ্ৰহ দূৰত্ব অনুসৰি 2 নম্বৰ স্থানত থকা গ্ৰহটোৰ নাম কি হৈছে শুক্ৰ গ্ৰহ এই শুক্ৰ গ্ৰহৰ যেটো ঘূৰণ সূৰ্যক কেন্দ্ৰ কৰি যেটো ঘূৰে অন্যান্য গ্ৰহৰ তুলনাত ওলোটা এই পূবৰ পৰা কি হয় পশ্চিমলৈ ঘূৰে অৰ্থাৎ ক্লকৱাইজ ঘূৰে ঘড়ীৰ কাটাৰ দিশত ঘূৰে বাকি গ্ৰহসমূহ কি আছে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে দুটা গ্ৰহ আছে এটা হৈছে শুক্ৰ আৰু পিছত এটা পাম কি হৈছে এই ঘড়ীৰ কাটাৰ দিশত ঘূৰে আৰু বাকি যি 6টা গ্ৰহ আছে এই ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে কি হৈছে আকাৰ আৰু আকৃতি অনুযায়ী পৃথিৱীৰ লগত শুক্ৰ গ্ৰহৰ সাদৃশ্য থকাৰ বাবে শুক্ৰ গ্ৰহক কি বোলা হয় পৃথিৱীৰ যমজ বুলিও কোৱা হয় এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা যায় কোনটো গ্ৰহ শুক্ৰ গ্ৰহক কোৱা যায় কাৰণ ইয়াৰ আকাৰ আৰু আকৃতিৰ পৃথিৱীৰ লগত সাদৃশ্য আছে সেই কাৰণে কি কোৱা হয় যমজ বুলি কোৱা হয় তদুপৰি শুক্ৰ গ্ৰহক কি কোৱা হয় পুৰতি ভূতাতৰা আৰু খাজ ভূতাতৰা বা সন্ধ্যা খাজলি ভূতাতৰা বুলি কোৱা হয় যাক ইংৰাজীত মৰ্নিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 3 নম্বৰ স্থানত কি আছে আমাৰ পৃথিৱী আছে আৰু আমাৰ এই পৃথিৱী সোলাৰ সিস্টেমৰ একমাত্ৰ গ্ৰহ পৃথিৱী য'ত জীৱ বসবাস কৰি আছে আৰু এই পৃথিৱীক কি বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় মনত ৰাখিব খুবেই ইম্পৰ্টেন্ট কি বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় ব্লু প্লেনেট কোৱাৰ কাৰণ হ'ল পৃথিৱীৰ উপৰি ভাগৰ প্ৰায় 71% কি আছে পানী আছে আৰু বাকি 29% কি আছে ভূভাগ আছে এটো মনত ৰাখিব খুবেই ইম্পৰ্টেন্ট টোটাল পানীৰ পৰিমাণ আছে 71% আৰু
ভূমিৰ পৰিমাণ হৈছে 29%। যদি মহাকাশৰ পৰা চোৱা যায় পানীৰ পৰিমাণ বেছি থকাৰ বাবে ব্লু দেখা যায়, সেইকাৰণে কি কোৱা হয় পৃথিৱীক ব্লু প্লেনেট বুলিও কোৱা হয়। আৰু এই সূৰ্যক প্ৰদক্ষিণ কৰে, সূৰ্যক এপাক ঘূৰিবৰ কাৰণে সময় লয় 365 days 5 hours 48 minutes and 45 to 47 second। আমি সাধাৰণতে কি কওঁ 365 দিন 6 ঘণ্টা। আৰু এই 6 ঘণ্টা প্ৰত্যেক বছৰ যোগ হৈ প্ৰত্যেক 4 বছৰৰ মূৰত কি হয় এটা দিন সম্পূৰ্ণ কৰে, আৰু এই দিনটো কি কৰা হয় ফেব্ৰুৱাৰী মাহৰ যোগ কৰা হয়। সাধাৰণতে ফেব্ৰুৱাৰী মাহ কি হয় 28 দিনীয়া হয়, আৰু এই যে প্ৰত্যেক বছৰ 6 ঘণ্টা বাঢ়ি 4 বছৰৰ মূৰত যে এদিন সম্পূৰ্ণ হ'ল, এই দিনটো সংযুক্ত কৰা হয়, আৰু কি হয় সেই বছৰটোত কি হয় কমপ্লিট 366 ডেজ হয়, আৰু যাক কোৱা যায় লিপ ইয়াৰ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 4 নম্বৰ স্থানত কি আছে মংগল গ্ৰহ আছে। ইয়াৰ আকাৰ কি ৰঙচুৱা। মংগল গ্ৰহৰ আকাৰ কি ৰঙচুৱা। ইয়াৰ কাৰণ হৈছে ইয়াৰ ৰেডিছ আইৰণ অক্সাইড প্ৰেজেন্স আছে, সেইকাৰণে কি ইয়াৰ কালাৰ কি হয় ৰঙচুৱা হয়। আৰু এই মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে, মনত ৰখা খুবেই প্ৰয়োজন। মংগলৰ দুটা উপগ্ৰহ আছে, এই দুটা হৈছে ফবছ আৰু ডাইমছ। পৰীক্ষাত আহিব পাৰে ফবছ আৰু ডাইমছ কোন গ্ৰহৰ উপগ্ৰহ, কি হ'ব মংগল গ্ৰহৰ উপগ্ৰহ। আৰু আমাৰ সৌৰজগতৰ আটাইতকৈ যি উচ্চ পৰ্বতমালা আছে, এই পৰ্বতমালা ক'ত আছে এই মংগল গ্ৰহতে আছে, আৰু এই পৰ্বতমালাৰ নাম হৈছে কি অলিম্পাছ। এই অলিম্পাছ মন্স। এই অলিম্পাছ মন্স হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উচ্চতম পৰ্বতমালা। আমাৰ পৃথিৱীৰ আটাইতকৈ উচ্চতম পৰ্বতমালা কি হিমালয়, আৰু আমাৰ সোলাৰ সিস্টেমৰ আটাইতকৈ উচ্চতম পৰ্বতমালা হৈছে অলিম্পাছ। ক'ত আছে মংগল গ্ৰহত আছে। ইয়াৰ যি উচ্চতা কিমান এপ্ৰক্সিমেটলি 24 কিলোমিটাৰ। 24 কিলোমিটাৰ কিমান ওখ। আমাৰ যি পৃথিৱীৰ যি উচ্চতম শৃংগ সেয়া হৈছে মাউণ্ট এভাৰেষ্ট, তাৰ উচ্চতা হৈছে 8848 মিটাৰ, যদি ধৰো প্ৰায় 8.8 কিলোমিটাৰ, আৰু এই অলিম্পাছৰ উচ্চতা হৈছে 24 কিলোমিটাৰ। ইয়াৰ পিছৰ 5 নম্বৰ স্থানত যিটো গ্ৰহ আছে সেই গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ, আৰু এই বৃহস্পতি কি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ যিটো ডাঙৰ গ্ৰহ, এই ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। আৰু এই বৃহস্পতি গ্ৰহক কি খালী চকুৰে আকাশত দেখা যায়, আৰু ইয়াৰ আয়তন পৃথিৱীৰ তুলনাত 1317 গুণ ডাঙৰ। আৰু এই জুপিটাৰ কি আছে জুপিটাৰ টোটেল যি স্যাটেলাইট, এই টোটেল স্যাটেলাইট আছে উপগ্ৰহ 63টা কি আছে উপগ্ৰহ আছে, আৰু ইয়াৰ মাজত আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হৈছে গেনিমেড। কি গেনিমেড। আৰু এই গেনিমেড কি হৈছে আমাৰ গোটেই সোলাৰ সিস্টেমৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ, যেটো বৃহস্পতিৰ উপগ্ৰহ। এটো খুবেই ইম্পৰ্টেন্ট, মনত ৰাখা প্ৰয়োজন। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ যেটো উপগ্ৰহ আছে তাৰ নাম হৈছে গেনিমেড। ই হৈছে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 6ষ্ঠ স্থানত কি আছে শনি আছে। আৰু ই সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। আৰু এই শনি গ্ৰহৰ টোটেল 61টা কি আছে উপগ্ৰহ, 61টা কি আছে উপগ্ৰহ আছে। আৰু ইয়াৰ মাজত আটাইতকৈ ডাঙৰ যেটো উপগ্ৰহ এটোৰ নাম হৈছে টাইটান। টাইটান আৰু যে গেনিমেড আছে এই দুইটা উপগ্ৰহ
আমাৰ যে সৌৰজগতৰ বুধ গ্ৰহ আছে তাতকৈও ডাঙৰ। আৰু কি আছে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনৰ বাহিৰৰ ফালে কি আছে আঙঠিৰ দৰে আকৃতি দেখা পোৱা যায়। ইয়াৰ মাজত যে শনি গ্ৰহৰ আঙঠি আটাইতকৈ যি ৰাউণ্ড আছে আটাইতকৈ সৌন্দৰ্য বেছি। 2006 চনৰ আগষ্ট মাহলৈকে প্লুটো কি আছিল নৱম গ্ৰহ হিচাপে গণ্য কৰা হৈছিল, কিন্তু 2006 চনৰ পাছত কি হৈছে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই কি কৰিছে প্লুটো গ্ৰহ নকৈ কি কোৱা হৈছে বাওনা গ্ৰহ কৈছে। ইয়াৰ কাৰণটো হৈছে ই নিজা কক্ষপথেদি ঘূৰা উপৰিও অন্য গ্ৰহৰ কি কৰে কক্ষপথেদিও ই ঘূৰে, সেইকাৰণে তাক গ্ৰহ বোলা হোৱা নাই। ইয়াক কি কোৱা হয় বাওনা গ্ৰহ বা ড্ৰফ প্লেনেট। 1609 চনত গেলিলিওৱে কি কৰিছিল দূৰবীক্ষণে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল, আৰু চন্দ্ৰত প্ৰথম ভৰ দিয়া মানুহজন হৈছে নীল আৰ্মষ্ট্ৰং। কেতিয়া দিছিল 1969 চনৰ 20 জুলাই তাৰিখে এপল' 11 মহাকাশযানে কি কৰিছিল চন্দ্ৰত পদাৰ্পণ কৰিছিল। আৰু কিছু পদাৰ্থৰ সমষ্টি আছে যে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়, এইসমূহক কি কোৱা যায় গ্ৰহাণুপুঞ্জ। আৰু এই গ্ৰহাণুপুঞ্জসমূহ কোন দুটা গ্ৰহৰ মাজত দেখা যায় মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। তদুপৰি আৰু আন কিছুমান পদাৰ্থ পিণ্ডই সৌৰজগতত কি কৰে মাজে মাজে ভুমুকি মাৰে, এইসমূহ স্থায়ী নহয়। এই বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থসমূহ কি বোলা হয় ধূমকেতু বুলি কোৱা হয়। অৰ্থাৎ আইচি বডি, ধূমকেতু আচলতে আইচি বডি, আৰু যেতিয়া এই সূৰ্যৰ কাষত আহে এই বাষ্পীভৱন হয় আৰু পিছফালে কি হয় নেজৰ নিচিনা দেখা যায়। টোটেল এতিয়ালৈকে কিমান হৈছে 750টা মান প্ৰায় ধূমকেতু বিষয়ে জনা গৈছে। আৰু আমি ৰাতিৰ আকাশত কিছুমান দেখা পাওঁ যে হঠাৎ কি হয় কিছু জ্বলি উঠা পদাৰ্থ পিণ্ড দেখা পাওঁ, এইসমূহকে কি বুলি কোৱা হয় পপীয়া তৰা বা উল্কা। এইসমূহ কি হৈছে যেতিয়া আমাৰ বায়ুমণ্ডলৰ যে মেজ'স্ফিয়াৰ আছে মেজ'স্ফিয়াৰত প্ৰৱেশ কৰাৰ লগে লগে কি হয় এইসমূহ জ্বলি উঠে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত অলেখ তৰা বা নক্ষত্ৰ আছে, আৰু এই তৰা বা নক্ষত্ৰসমূহ কি হৈছে খিচৰতি হৈ আছে। কোনো অংশত একেবাৰে ওচৰা ওচৰিকৈ আছে, আকৌ কোনো অংশত হয়তো নাই। এনেধৰণে যিসমূহ ওচৰা ওচৰিকৈ থোপ খাই থাকে এই তৰাসমূহ যে থোপ খাই থাকে এই অঞ্চলটোকে কি বুলি কোৱা হৈছে তাৰকা ৰাজ্য গেলেক্সি, যিটো আমি আগতে আলোচনা কৰিলো। এনে অনেক তাৰকা ৰাজ্য আছে, ইয়াৰ মাজত আমাৰ যে সোলাৰ সিস্টেম আছে সৌৰজগত আছে, এই সৌৰজগত থকা তাৰকা ৰাজ্যখনৰ নাম কি হৈছে হাতীপতি বা মিল্কি ৱে গেলেক্সি। আৰু এই মিল্কি ৱে গেলেক্সিৰ যেটো নিকটৱৰ্তী যে গেলেক্সি আছে এই গেলেক্সি হৈছে এন্ড্ৰমেডা গেলেক্সি। আৰু যি গ্ৰহসমূহ কেন্দ্ৰ কৰি কি হৈছে কিছু উপগ্ৰহ কি হৈছে ঘূৰি থাকে। আৰু এই উপগ্ৰহ দুই ধৰণৰ, এটা কি হৈছে কৃত্ৰিম উপগ্ৰহ আৰু এটা হৈছে কি নেচাৰেল যেটো প্ৰাকৃতিক উপগ্ৰহ। এটা প্ৰাকৃতিক উপগ্ৰহ বুলি ক'লে কি হৈছে যেটো নেচাৰেলি যেটো সৃষ্ট, ধৰ আমাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ, এটো এটা কি হৈছে নেচাৰেল উপগ্ৰহ। আৰু মহাকাশৰ বিষয়ে সৌৰজগতৰ বিষয়ে জানিবৰ কাৰণে আমাৰ কি হৈছে অনেক যান কি হৈছে কৃত্ৰিম উপগ্ৰহ কি কৰা হৈছে মহাকাশলৈ প্ৰেৰণ কৰা হৈছে, যেনে চন্দ্ৰযান 1, 2, 3 এনেধৰণে। আৰু কিছু কি হৈছে কৃত্ৰিম উপগ্ৰহ ইনচাট, IRS, এডুসাট এনেধৰণে কি হৈছে কৃত্ৰিম উপগ্ৰহসমূহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে, আমি যাতে মহাকাশৰ বিষয়ে আৰু অধিক জানিব পাৰো। এইখিনিতে মনত ৰখাৰ প্ৰয়োজন হৈছে খুবেই প্ৰয়োজন, আগতে কৈছিল যে কি হৈছে সূৰ্যক কেন্দ্ৰ কৰি যি 8টা গ্ৰহ ঘূৰি আছে ইয়াৰ দুটা গ্ৰহৰ যি কক্ষপথত ঘূৰি থকাৰ দিশ ওলোটা। এটা হৈছে কি শুক্ৰ গ্ৰহ ইষ্ট টু ৱেষ্ট অৰ্থাৎ ক্লকৱাইজ ঘূৰে, ঘড়ী কাটাৰ দিশত ঘূৰে, আৰু এটা হৈছে ইউৰেনাছ। শুক্ৰ আৰু ইউৰেনাছ এই দুইটা গ্ৰহ যি ঘড়ী কাটাৰ দিশত ঘূৰে, আৰু বাকি গোটেই কেইটা গ্ৰহ কি হৈছে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰে। আৰু লগতে কৈ থওঁ এই যি 8টা গ্ৰহ আছে এই 8টা গ্ৰহক আমি দুটা ভাগত ভাগ কৰিব পাৰো। প্ৰথম যে 4টা আছে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল, এই 4টা কি বুলি কোৱা হয় টেৰেষ্ট্ৰিয়েল প্লেনেট বা ৰকি প্লেনেট, আৰু বাকি বা ইনাৰ প্লেনেটও বোলা যায়। আৰু বাকি যে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন আছে এইকেইটাক কোৱা যায় আউটাৰ প্লেনেট বা গেছিয়াছ প্লেনেট। আৰু এই মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজতে কি আছে
গ্ৰহাণুপুঞ্জসমূহ আছে আৰু এই গ্ৰহাণুপুঞ্জসমূহ এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰি আছে যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ